বিপুৰীয়াত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতাৰ আজি সপ্তম দিন। আজি পুৱা সমূহীয়া চাফাই নাম প্ৰসংগৰ পাছতেই সমাৰোহৰ কৰ্মকৰ্তাসকলৰ আনুষ্ঠানিক এক পৰ্যালোচনা অনুষ্ঠিত হয়। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বহুকেইখন ভাওনাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰৰ দিনা সন্ধিয়া প্ৰথমখন ভাওনা লখিমপুৰ মুৰাৰী গড়েশগাৰ নাগকুল ৰক্ষক জিমৃত বাহনৰ গৰুড়ৰ আত্মদৰ্শন হোৱাৰ বিপৰীতে নিশা ৯ বজাৰ পৰা আৰম্ভ হোৱা দ্বিতীয়খন ভাওনা শিৱসাগৰ নৱাৰুণ সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা ভাওনাখনে উপস্থিত দৰ্শকক চকুলো নিগৰাবলৈ সক্ষম হয়। প্ৰতি জনতাই তোমালোকক কৰিব সহায় এইদৰে তোমালোকে ক্ৰন্দন নকৰিবা। পিতৃহীন কৰি অযোধ্যাবাসী ফেৰি যাব খুজিছে অথম ভাতৃ তুমি আমাকে বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।